আমাৰ ইতিমধ্যে দুখন লিষ্ট, ফাৰ্ষ্ট লিষ্ট আৰু ছেকেণ্ড লিষ্ট আমাৰ মাননীয় সভাপতি মহোদয়ে ৰিলিজ কৰিছে। আমাৰ কেণ্ডিডেটৰ নামবিলাক উল্লেখ কৰিছে। আজি থাৰ্ড লিষ্টত আমাৰ 6জন কেণ্ডিডেট আছে। সেইকেইজনৰ ভিতৰত হ'ল 12 নম্বৰ জলেশ্বৰ শ্বেখ শ্বাহ আলম, 9 বীৰ সিং জৰুৱা, প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া, মানকাছৰ 11 আব্দুল সালাম শ্বাহ, 21 নম্বৰ ভৱানীপুৰ সৰবুক ফাৰহাদ আলী, 119 সোনাই মিনাৰ হুছেইন মাজাৰ ভূঞা, 123 কৰিমগঞ্জ নৰ্থ চৌধুৰী হিব্ৰুৰ ৰসুল উছমা মাবৰুৰ। আজি আমাৰ 6জন কেণ্ডিডেটৰ নাম ঘোষণা কৰা হৈছে আৰু বাকী আৰু 2-3জন মান আছে, অহাকাইলৈ হ'ব। গতিকে আমি আপোনালোকক মাতি আনিছোঁ এইটোৰ কাৰণে যে আপোনালোকে আমাৰ নামকেইটা আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। তো আমাৰ এতিয়ালৈকে মুঠ 27জন কেণ্ডিডেটৰ নাম ঘোষণা কৰা হৈছে। আমি আগৰ পৰা কৈ আছিলোঁ যে আমাৰ টোটাল কেণ্ডিডেট UDFৰ তৰফৰ পৰা 30ৰ পৰা 35জন হ'ব। এতিয়ালৈকে 27জন আমাৰ কমিটিয়ে ঘোষণা কৰিছে। আমি আশা ৰাখিছোঁ যাতে আমাৰ 27জনৰ ভিতৰত 20+ আমাৰ চিট আহিব। বিৰোধীটো আপোনালোক দেখা পাই আছে। এতিয়া বিৰোধীনো ক'ত আপোনাৰ এলায়েন্স হ'ল। এতিয়ালৈকে আজি কিমান দিনৰ পৰা অখিল দাই ইমান কষ্ট কৰিলে কংগ্ৰেছৰ কাৰণে, কংগ্ৰেছে ল'বই লাগে। এতিয়ালৈকে কংগ্ৰেছে দেখোন অখিল দাক লোৱাই নাই। আজিও শুনা পালোঁ বোলে ক'ৰবাত বোলে আপোনাৰ ডিব্ৰুগড় মিটিং হ'ল। তো এলায়েন্সটো হ'লে ভাল আছিলে। বিজেপিক কমচে কম মানে সাম্প্ৰদায়িক বিজেপিক আমি এইবাৰ ক্ষমতাৰ পৰা আঁতৰাব পাৰিলেহেঁতেন। কিন্তু যি দেখা পাইছোঁ এতিয়া গৌৰৱ গগৈৰ শুৱে বাই থকা ব্যক্তিখিনি ডিক্টেশ্যনত চলি আছে, মাননীয় মুখ্যমন্ত্ৰীৰ ডিক্টেশ্যনত। আৰু আমাৰো ডাউট হয় যে অখিল দাও ক'ৰবাত কি আপোনাৰ হিমন্ত বিশ্ব শৰ্মা চাহাবৰ ডিক্টেশ্যনত চলি আছে, নহ'লে এলায়েন্সটো কিয় নহ'ব? 1-2খন চিটলৈকে এলায়েন্সৰ গণ্ডগোল হৈ আছে, এলাধৰা কৰিলেই হৈ গ'ল। হয়তো কংগ্ৰেছে 1খন চিট এৰি দিব লাগে, নহয় আপোনাৰ ৰাইজৰ দলে এৰিব লাগে, হৈ গ'ল এলায়েন্স। কিন্তু এলায়েন্স কিয় হোৱা নাই? এলায়েন্সৰ নামত এটা ভেকু বাহানা কৰি আছে দুয়োটা দলে, কংগ্ৰেছেও কৰি আছে, আপোনাৰ ৰাইজৰ দলেও কৰি আছে। আল্টিমেটলি গৈ কিনে এলায়েন্স নহ'বগৈ। আপুনি আমাৰ মহিলা মৰ্চাই এজনী কথাহে কৈছে, কংগ্ৰেছৰ দহজনে গুচি গৈ আছে, দহজনে আক্ষেপ কৰিছে। এইটো নিউজত নাই নে কিয়? আমাৰ খালি মহিলা মৰ্চাই এজনী কথাহে কৈছে, বাকীটো তেনেকৈ আৰু নাই। কংগ্ৰেছে ডেইলি দহজন গৈ আছে, বিজেপিৰ দহজনে। আজিতো বিজেপিৰ মানস দাসেতো দিছে, ষ্টেটমেণ্ট দিছে। আপোনাৰ বিজেপিৰ প্ৰাক্তন MLA অতুল বৰাই দিছে, কিমানে দি আছে। আমাৰতো মহিলা মৰ্চাত হয়তো আমি কৰিব পৰা নাই, দিব পৰা নাই। আৰু আছে নহয় আমাৰ, আৰু চিট আমি দিম নহয়, ক'ৰবাত এংগেজ কৰাৰ কাৰণে চেষ্টা কৰিম আমি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।